এই মুহূৰ্তত নিজৰ পৰিচয় এখন আৰম্ভৰে সম্বৰ্ধনা জনোৱাৰ ধন্যবাদ থাকিল। এই মুহূৰ্তত নিজৰ পৰিচয় লওক মানে ইলিগাল স্পীচ উদ্বোধনী ভাষণ দিয়াৰ কাৰণে আমাৰ বিজ্ঞানৰ লগতে আমাৰ সমষ্টিৰ 10টা ভিচিটি এই অঞ্চলৰ সন্মানীয় আইমাতৃসকল সন্মানীয় বেনিফিচিয়াৰী অতিথিসকলক চিনাকি লোৱাৰ কাৰণে অনুৰোধ জনাম। আপোনালোক সকলোলৈ মোৰ অন্তৰৰ পৰা ধন্যবাদ যাচি আকৌ নমস্কাৰ জনাইছোঁ। নমস্কাৰ ৰাইজসকল। আজি মই ৰাতিপুৱা এনেকুৱা হিতাধিকাৰী যিটো সভা এইটো হাইষ্ট যেন লাগিছে। আজিৰ গেডাৰিংটোৱে হাইষ্ট আৰু ইমান গৰম বতৰ খেতিৰ সময় তথাপিও ৰাইজৰ সঁহাৰি আহ্বান মৰ্মে যেনেকৈ ইয়াত উপস্থিতি যিটো হৈছে এইটো BTC তথা হাগ্ৰাম আমাৰ যিটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ যিটো BTC চৰকাৰ এই চৰকাৰৰ প্ৰতি ৰাইজৰ যিটো সঁহাৰি মৰম এইটো ইয়াত ফুটি উঠিছে। যিখিনি সমস্যাটো থাকিবই, সমস্যাটো সমাধানো হয়। যিকোনো সমস্যা সমাধান হ'বৰ কাৰণে এটা পৰিৱেশৰ প্ৰয়োজন, যিটো শান্তি সমন্বয় সুস্থ পৰিৱেশ বুলি যিটো আমি সকলোৱে কওঁ। যাৰ এই গোটেই সমস্যা সমাধান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ৰাজনৈতিক সুস্থতাটো অতি বেছি প্ৰয়োজন। আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ BTC অঞ্চলত ৰাজনৈতিক সুস্থতা আহিছে, যাৰ কাৰণে শান্তি সম্প্ৰীতি সমন্বয় ইয়াত কোনো জাতি বিভাজন ধৰ্ম বিভাজন ভাষা বিভাজন ইয়াত এতিয়া দেখিবলৈ নাপায়। ইয়াৰ কাৰণে এই পৰিৱেশটো যেতিয়া অটুট থাকিব স্থায়ী হৈ থাকিব তেতিয়া যি সমস্যা ৰাইজৰ সন্মুখত চৰকাৰৰ সন্মুখত থাকিব সেই সমস্যাবোৰক সমাধান কৰাৰ ক্ষেত্ৰত সদায় সাফল্য হ'ব। মানসিক বুলি নকম, সংগীবিহীন মানুহ বা ব্যক্তি কেনেকুৱা নিজক অনুভৱ কৰে, মানে চাৰিওপিনে অন্ধকাৰ যিটো আৰু ভৱিষ্যত নিশ্চয়তা নাই, অনিশ্চয়তাত যিটো ভোগে অকলশৰীয়া মানুহে অনিশ্চয়তাত ভোগে। থেংক ইউ। বিভিন্ন আঁচনি পোৱা সকলক মাতা হৈছে। এটা খুব বৃহৎ এটা সমাৱেশ হ'ল হিতাধিকাৰী আৰু চালবাৰীত যিটো দেখিছোঁ যে অন্যান্য ঠাইত যিমান মানে এনেকৈ সমাৱেশ হৈছে তাতকৈ ডাঙৰ। তো ইয়াৰ পৰা বুজা যায় যে যিসকল আঁচনিবোৰ BTCয়ে দিছে এইটো লৈ পেলাই জনগণৰ ৰাইজে সুখী আৰু যথেষ্ট জনপ্ৰিয়তা বাঢ়িছে প্ৰমোদ বড়ো চৰকাৰ। যোৱাকালি যিজন জিকিব নাই, এইটোতো তেওঁ BJP হৈ মন্ত্ৰী হিচাপে নহয়, BJP হৈ ইয়াত আহিছে আৰু BJP দলৰ এজেণ্ডাত হোৱাৰ অধিকাৰ তেওঁৰ আছে। কিন্তু আমি কি কৈছোঁ, আজি ময়ো কৈ যাওঁ যে কমেও মিনিমামত 25টা সমষ্টি আমি জিকিব গৈ আছোঁ UPPL অকলে। আৰু তাৰ মাজত আমাৰ এলায়েন্সটো আৰু ষ্টেটত আছে, দিল্লীত আছেই, কিন্তু BTRত বৰ্তমান যিহেতু তেওঁলোকে অকলে খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, তো আমিও অকলে খেলিবলৈ আগবাঢ়ি গৈ আছোঁ। 25টা আমি চিট যাম আৰু দিয়া নিদিয়া সেই সময়ত যোনে চিফ হ'ব তাৰ ডিছক্ৰিপশ্যন হয়। চ' সেইটো আমি আগতীয়াকৈ নকওঁ। কিন্তু BTCৰ বৰ্তমান পৰিস্থিতিত যিটো এটা দেখিবলৈ পাইছোঁ যে কেডাৰ ভিত্তিক UPPLয়ে দল এটা গঠন কৰিছে, হাজাৰ মেম্বাৰশ্বিপ অলৰেডি হৈ গ'ল। এটা ব্লগৰ অধীনত 22,000 23,000কেই এটা ফেমিলি চেঞ্চাছত আহি গৈছে। তেনে ক্ষেত্ৰত UPPLক ৰোধ কৰিব পৰা ইয়াত কোনো শক্তি নাই। বৰঘৰ আমি সাজিছোঁ, BTRটো আমি নিৰ্মাণ কৰিলোঁ BTC, নহয় জানো? ইয়াৰ সম্পূৰ্ণ হোৱাৰ প্ৰক্ৰিয়া এতিয়াও বাকী আছে। এইটো আমিয়ে কৰিব লাগিব, বেলেগে কৰিব নোৱাৰে। হাগ্ৰামাই ভাল কথা কৈছে, সি মানে খুব আমোদ দিয়েহি ৰাজনীতিত। ইহঁতকৈ মানে ডাঙৰ এনে আমোদকাৰী বা আমোদ দিয়া মানুহে শুনি পেলাই হাঁহিবলৈ মন যায় আৰু। তো এনেকুৱা মানুহো লাগে ৰাজনীতিত, ইণ্টাৰেষ্টিং হৈ যায়। কাৰণ কি মই বেলেগ একো নকওঁ, তেওঁ মানে আকৌ এই সেইদিনা এটা শাৰীৰিক সমস্যা হৈ পেলাই চিকিৎসাধীন হৈ আছিলে।
এতিয়া ভাল হৈ আছে, সোনকালে সুস্থ হওক আৰু সুস্থ শৰীৰে এই নিৰ্বাচনত নামি যাওক। ইয়াতে আহিছে বেলেগ দলৰ মানুহ আহিছে, আমাক ভোট নিদিবও পাৰে, কিন্তু মেক্সিমামে হয়তোবা UPPLক ভোট দিব। হিতাধিক মুখ্যমন্ত্ৰীয়ে ভাল কাৰণে ভাল উদ্দেশ্য লৈয়ে আহিব, মানে এটা 3টা আঁচনি ক্লিয়াৰ কৰিবলৈ বাকী আছে। তেওঁ 5টা ডিষ্ট্ৰিক্টত এটা স্ক্ৰুটিনি কৰিব বিচাৰি আছে যে সঠিকভাৱে গৈ আছে, বেলেগ নাই, ৰাজনীতিৰ কোনো উদ্দেশ্য নাই। চৰকাৰে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4.5 বছৰে BTCৰ উন্নতিৰ কাৰণে সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই আমি যি পদক্ষেপ লৈছোঁ, এই সকলো চৰকাৰী আঁচনিবিলাকক আমি কোনো জাত পাত নোচোৱাকৈ ধৰ্মৰ ওপৰত নিৰ্ভৰ নকৰাকৈ সকলোকে আমি সামৰি পেলাই উন্নতিৰ কাৰণে কাম কৰিছোঁ। আৰু এই উন্নতিৰ লগত ইনভলভ থকা আমাৰ যিসকল হিতাধিকাৰীসকল আছে, এই হিতাধিকাৰীসকলৰ লগত আমাৰ আলাপ আলোচনা কৰিবৰ কাৰণে আজিৰ মিটিংখন লোৱা হৈছে। আৰু এই সভাটো আমি 40টা সমষ্টিতে লৈছোঁ। আমাৰ 70 বছৰৰ পাছত BTC প্ৰতিষ্ঠা হৈছেহে, আৰু সেইটো প্ৰতিষ্ঠা হৈছে স্বয়ং সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ উদ্যোগত। গতিকে প্ৰকৃত গণতন্ত্ৰটো প্ৰতিষ্ঠা হোৱাৰ পাছত ভাৰত য'ত নেকি গণতন্ত্ৰ এখন দেশ, সকলো পাৰ্টীয়ে আহি পেলাই ইয়াত আগভাগ ল'ব পাৰে। আমাৰ ছেপ্টেম্বৰ মাহত ইলেকশ্যন হ'ব, কাউন্সিলৰ ইলেকশ্যন। আমি সকলো পাৰ্টীকে ৱেলকাম কৰিছোঁ আমাৰ BTCবাসীয়ে। আমাৰতো ভাৰত এখন গণতন্ত্ৰ দেশ য'ত নেকি, আৰু আমিও গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। 70 বছৰৰ পাছত গণতান্ত্ৰিকভাৱে আমি মহিলাসকলক অধিকাৰ দিয়াটো আমাৰ দায়িত্ব। গতিকে মহিলা প্ৰাৰ্থী দিয়াটো আমাৰ 33% মহিলা প্ৰাৰ্থী দিয়াটো আমাৰ প্ৰাপ্য।